হয়, কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ শাক্তিপুৰীস্থিত এখনি ঐতিহাসিক সত্ৰ বাসুদেৱ বালিসত্ৰ। আৰু বাসুদেৱ বালিসত্ৰত আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে ফাগুন মাহৰ শেষৰ পিনে আবিৰৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ কাৰ্যসূচী। আৰু যিহেতু বাসুদেৱ বালিসত্ৰ এখন উদাসীন সত্ৰ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা এখন ঐতিহাসিক সত্ৰ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যেতিয়া উজনিৰ পৰা পতিয়াই নামনিলৈ আহিছিল আৰু তেতিয়াই শিৱগুৰি সত্ৰত বাহৰ পাতিছিল, আৰু বাহৰ যেতিয়া পাতিছিলে তেতিয়াই তেওঁ শাক্তিপুৰীস্থিত বাসুদেৱ সত্ৰত আহিছিলে আৰু ইয়াত এগছি বন্তি জ্বলাই সত্ৰখন স্থাপন কৰিছিল। তেতিয়াৰ পৰা উদাসীন সত্ৰখন স্থাপন কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই ইয়াত সত্ৰখন চলি আছে। আৰু সত্ৰৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত আজিৰ পৰা নহয়, আচলতে যোৱাকালিৰ পৰাই শ্ৰীকৃষ্ণ দৌলোৎসৱ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু তিনিদিনীয়া আধ্যাত্মিক কাৰ্যসূচীৰ শীৰ্ষক কাৰ্যবন্ধ হাতত লোৱা হৈছে। এক প্ৰতিৰসৰ সূচানো হোৱা দেখিবলৈ পোৱা গৈছে। হয়, তীৰ্থনগৰী হাজোৰ এখন ঐতিহ্যপূৰ্ণ সত্ৰ বাসুদেৱ বালিসত্ৰ শাক্তিপুৰীস্থিত। ইয়াত এতিয়া শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপন কৰা হৈছে। কওকচোন কি কাৰ্যসূচী কৰা হৈছে? কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ গাগৰি নাহিকে পন্তুহাৰী চৰণ বেণুশত কৌটি বাৰেগ পৰহিত নাম। আজি আপোনালোকৰ এই চেনেলৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই সত্ৰখনত প্ৰায় আজিৰ পৰা 200 বছৰ আগৰে পুৰণি। ইয়াৰ পূৰ্বেও আমাৰ ইয়াতে যি উদাসীন ভকত মানিকাটৈ আছিল আৰু তাৰ ওপৰত ধনীৰাম বায়নবাপ আছিল, এই সকলো আমি শুনা পাইছোঁ। তেখেতসকলে এই দৌল উৎসৱ মহা উৎসৱ ভাগি পালন কৰিছিল। মাজতে কিছুদিন আগৰ পৰা এই উৎসৱ ভাগি বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাত আমাৰ উঠি অহা এই যুৱচাম প্ৰায় আজিৰ পৰা 17 বছৰ আগতে এইবুলি আমাৰ 17 সংখ্যক দৌল উৎসৱ হৈছে। গতিকে আমাৰ এই যুৱচামে এতিয়াৰ পৰা এই 17 বছৰ আমাৰ ধুমধামেৰে আমি উৎসৱ ভাগি পালন কৰি অহা হৈছে। ইয়াত বিভিন্ন ধৰণৰ নাগাৰা নাম বা অন্য নাটক বা সাংস্কৃতিক অনুষ্ঠান, এই দধি মথন বা অন্যান্য এইবিলাক প্ৰতি বছৰে পালন কৰা হয়। আজিও আমাৰ কাইলৈ আছে। গতিকে আপোনালোকে আহি আজি আমাৰ সত্ৰতে এইখিনি পৰিৱেশন কৰাৰ কাৰণে খুব ধন্যবাদ দিছোঁ। গতিকে ভৱিষ্যতেও যাতে আমাৰ এই সত্ৰৰ গোটেইখিনি কথা আপোনাৰ চেনেলৰ যোগেদি গোটেই আমাৰ সমগ্ৰ অসমবাসীয়ে পায়, তাৰ বাবে আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ থাকিলোঁ। গতিকে আমি আজি এই নাম প্ৰসংগ আছে। আজি প্ৰথম নাম প্ৰসংগৰ পিছতে আমাৰ সন্ধিয়া আমাৰ আছে, আধুনিক নৃত্য প্ৰতিযোগিতা আছে। তাৰপিছত আৰু বিভিন্ন অনুষ্ঠান চলি থাকিব গোটেই নিশাটো। তাৰপিছত আছে আমাৰ অহাকালি আছে আমাৰ শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা। সেইটো বৰ আকৰ্ষণীয় শোভাযাত্ৰা। ইয়াত বিভিন্ন ধৰণৰ গোটেই আমাৰ ৰামদিয়াৰে প্ৰায় অঞ্চলৰে মানুহখিনি আহি ইয়াত উপস্থিত হৈ ইয়াত আমাৰ দলে বলে সহযোগ কৰিব। ইয়াত আমাৰ লগতে আমি সিদ্ধ প্ৰসাদৰো ব্যৱস্থা কৰা হয়। তাত সকলোৱে আহি আমাৰ ইয়াতে উৎসৱ ভাগি আমাৰ খুব সুন্দৰভাৱে কৰা হয়। এইখিনিয়ে আমি আপোনালোকৰ যোগেদি আজি জনাব পাই আমি খুব ধন্য মানিছোঁ। কৃষ্ণ। 4জনে গ'ল ঢুকাল, আৰু তাৰপৰা বাকীবিলাক আমি এনেকৈ নাজানো। ভকতৰ কথাটো জানো, অক্ষিত মানুহ আমি সেইবিলাক নাজানো। তেওঁলোকৰ কেৱল নামকেইটাহে জানিছিলোঁ, ধনীৰাম আতৈ আৰু মানিক ভকত আৰু আনন্দী ভকত আৰু দেৱেন ভকত, এই 4টা নামহে জানিছোঁ। বাকী আৰু নাজানো এইবিলাক। তথাপি যিয়ে নহওক, কাজকামগিলাখান এতিয়া ৰাইজে চলাই আছে ভালদৰে, কমিটি পাতি সেইমতে চলি আছে এতিয়ালৈকে সিমান বছৰৰ পৰা। আৰু এনেকৈ চলি থাকিব আৰু পিছত বা কি হয় নাজানিম। এখন পুৰণি সত্ৰ, পুৰণি সত্ৰ কিমান চনত পাতিলে মই নাজানিম। আমি এইবেলি 17দশ বাৰ্ষিক দৌল মহোৎসৱ উদযাপন কৰিব ওলাইছোঁ। আৰু এই উৎসৱ ভাগিৰ লগত সংযুক্ত হৈ আছে আমাৰ এই বাসুদেৱ বালিসত্ৰ। আমি যিমান দূৰ জানো, এই বাসুদেৱ বালিসত্ৰ স্থাপন কৰা হৈছিল মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা। মহাপুৰুষ মাধৱ যেতিয়া পঠিয়াই আহিছিল, তেতিয়া আহি হাজোৰ ধূপৰগুৰিত আছিল আমি জনামতে। তাৰে পৰা ইয়ালৈ আহি এৰাতি আমাৰ ইয়াতে থাকিছিল। আৰু ধনীৰাম আতৈ, তেখেতৰ নামটো আমি ধনীৰাম আতৈ হিচাপে পাইছোঁ, বায়ন ভকত বুলি কয়। আৰু তেখেতৰ এই সত্ৰ স্থাপন কৰিছিল তেখেতে। তেতিয়াৰ পৰা সত্ৰখন চলি আছে। আৰু গোটেই সত্ৰখন আছিল আমাৰ উদাসীন ভকতৰ, কিন্তু এতিয়া এই পৰ্যায়ত উদাসীন ভকত তেনেকে নোহোৱা হ'ল।
তথাপি আমি সমূহ ৰাইজে লগ লাগি সত্ৰখন পৰিচালনা কৰি আছো। ইয়াৰ পিছত দৌল উৎসৱ উদযাপন কৰা হৈছিল আমাৰ এই সত্ৰত, কিন্তু কিছু বছৰ ধৰি এই অনুষ্ঠানটো বন্ধ হৈ আছিল আৰু ইয়াৰ পিছত আমাৰ যুৱচামে লগ লাগি এই উৎসৱটো পুনৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু এইবেলি সপ্তদশ বাৰ্ষিক উৎসৱ অনুষ্ঠিত হৈছে। আমাৰ এটা কথাই ভাল লাগে যে এই অনুষ্ঠানটোত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰে আৰু এটা ভাতৃত্ববোধৰ এটা আমি ভাৱ ইয়াত পাওঁ আমাৰ এই অনুষ্ঠানটোত। গতিকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে এইখিনি কথা আমি আজি ব্যক্ত কৰিলো আৰু আপোনালোক সকলোৰে এই সহায় সহযোগিতা আমি কামনা কৰিছো আৰু দৌল উৎসৱটো উদযাপন আমি খুব সুকলমে কৰিব পাৰিম বুলি আশা ৰাখিছো। ধন্যবাদ।